আমি যে সপোন দেখো সপোনবোৰৰ কিবা অৰ্থ আছেনে আৰু সপোনবোৰ ফলিয়ায়নে মই বহুতৰে মুখত শুনো বহুতেই মোক ফোন কৰে যে বাইদেউ আজি এইটো সপোন দেখিলোঁ সেইটো সপোন দেখিলোঁ কিন্তু মই আপোনালোকক এটা কথাই কওঁ প্ৰথম প্ৰহৰ দ্বিতীয় প্ৰহৰ এইকেইটাৰ সপোন একেবাৰে নফলিয়ায় কোনটো সপোন ফলিয়াই জানেনে পুৱা ৰাতিৰ যিটো সপোন কাহিলি কাহিলি পোহৰত আমি যিটো সপোন দেখোঁ সেই সপোনটো কিবাকৈ হ'লেও ফলিয়ায় কেতিয়াবা 15 দিন পিছত হয়তো ফলিয়ায় কেতিয়াবা এমাহ পিছত হ'লেও সেই সপোনটো ফলিয়ায় সপোনৰো বহুত অৰ্থ আছে আমি যদি কিবা বেয়া সপোন দেখোঁ বেয়া সপোন মানে ধৰক সপোনত বহুতে দেখে যে হাতীয়ে খেদিছে সৰ্পই খেদিছে বান্দৰে খেদিছে সেইবোৰ সপোন শত্ৰু বৃদ্ধি হয় গতিকে তেনেকুৱা সপোনৰ সেইবোৰ সপোন দেখিলে বা কিছুমান ধৰক সপোনত মৃত ব্যক্তি দেখে যে নিজৰ ঘৰৰ মানুহ আগতে ঢুকাইছে তেওঁলোক আহি পেলাই সপোনত দেখা দিলে তেতিয়া কি হয় জানে কিছুমানৰ শ্ৰাদ্ধ আহি আছে শ্ৰাদ্ধৰ কাৰণেও দেখা পায় সেইটো ভাল আশীৰ্বাদ যে তেওঁৰ শ্ৰাদ্ধ আহি আছে সেইকাৰণে তেওঁ দেখা দিছে আৰু কিছুমানৰ কিন্তু অকণমান প্ৰব্লেম থাকে আৰু তেনেকুৱা ধৰণৰ অকণমান বেয়া সপোন দেখিলে আপোনালোকে ৰাতিপুৱাই উঠি কাকো নজনোৱাকৈ গছৰ আগত ক'ব কাৰণ গছো হৈছে আমাৰ জীৱন্ত গতিকে গছে আমাৰ বেয়া বস্তুবোৰ টানি লৈ যায় আৰু যেতিয়া ভাল সপোন দেখে নহয় তেতিয়া সূৰ্যৰ ফালে চাই পেলাই সেই সপোনটোৰ কথা ক'ব লাগে আৰু আপোনাৰ সেই ভাল সপোনটো 15 দিনৰ ভিতৰত হ'লেও মানে ফলিয়ায়